আমি এতিয়ালৈকে বিধানসভা নিৰ্বাচনৰ আসন সম্পৰ্কত কোনো ধৰণৰ কথা বতৰা পতা নাই। কাৰণ ভাৰতীয় জনতা পাৰ্টি আৰু অগপই বহুদিনৰ আগতেই মিত্ৰতা কৰিছিলে, মানে অসম গণ পৰিষদ দল যেতিয়া ক্ষমতাত আছিল, আৰু তেতিয়াৰ পৰাই মিত্ৰতা বৰ্তি আছে। মাজে মাজে ব্ৰেক নোহোৱাকৈ থকা নাই, কিন্তু বৰ্তি আছে। আৰু এতিয়া 2016ৰ পৰা আমি একেৰাহে, মাজত এটা ব্ৰেক গৈছিলে আপোনালোকে জানেই, তেতিয়াৰ পৰা আমি চৰকাৰখনৰ অংশীদাৰ হৈ আছোঁ। আমি NDAৰ অংশীদাৰ, আৰু আমি আশা কৰিছোঁ আৰু আমি নিশ্চিত যে অহা ইলেকশ্যনত আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। কিমানটা সমষ্টি বিচাৰিব আপুনি, এনে এটা ইংগিত দিব? নাই, এইটো চাওক, প্ৰথম কথা হ'ল যে সময় যিহেতু আমাৰ হাতত এতিয়াও আছে, গতিকে পথ পৰিৱৰ্তন হওঁতে খুব বেছি সময়ৰ পৰিৱৰ্তন সময় নালাগে। যিকোনো ৰাজনৈতিক পথ পৰিৱৰ্তন মানে মই এই কথাহে কৈছোঁ, আজি আমাৰ ক'ৰবাত বেয়া আছে, কালিলৈ ভালো হ'ব পাৰে। কাৰণ ভাল বেয়াটো ৰাইজৰ সমৰ্থন আৰু কৰ্মকৰ্তাসকলৰ কৰ্মস্পৃহা, কৰ্মপদ্ধতি, এইবিলাকৰ ওপৰত বহুত পৰিমাণে নিৰ্ভৰ কৰে। আৰু দলে লোৱা দৃষ্টিভংগী আৰু স্থিতিৰ ওপৰত। গতিকে সময় আহক, সময় আহিলে আমি নিশ্চয় ৰাইজৰ পৰাই গম পাম যে কোনটো সমষ্টিত অসম গণ পৰিষদ দলক ৰাইজে বিচাৰিছে। তেনেধৰণে আমি আলাপ আলোচনাবিলাক আগবঢ়াই লৈ যাম। চৰকাৰে এই উচ্ছেদ অভিযান সন্দৰ্ভত বহু খিলঞ্জীয়া উচ্ছেদ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ। এইবিলাক মিছা কথা। কোনো খিলঞ্জীয়া মানুহক আচলতে উচ্ছেদ কৰা নাই। আজি যিবিলাক ঠাইত উচ্ছেদ কৰিছে, এই উচ্ছেদ কৰা ঠাইবোৰ কি? আজি যদি সত্ৰবিলাকলৈ চাই, এখন সত্ৰ কমিশ্যন এখনো মাননীয় মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিছিলে। যেতিয়া ষ্টাডি কৰিলে ৰাজ্যখনৰ বিভিন্ন ঠাইত থকা সত্ৰ মঠ মন্দিৰবিলাকত, দেখা গ'ল যে সন্দেহজনক কিছু ব্যক্তি, যিবিলাক বংগীয় মূলৰ, তেওঁলোকে আহি এই মঠ মন্দিৰ সত্ৰবিলাক দখল কৰিছে। আৰু ট্ৰাইবেল যিবিলাক বেল্ট আছে, ব্লক আছে, এইবিলাক দখল কৰিছে। যাৰ আচলতে স্বত্ব থাকে ট্ৰাইবেল সকলৰহে, যি মাটিৰ ওপৰত, ঠিক তেনেকৈ ফৰেষ্ট দখল কৰিছে। গতিকে এই যে দখল কৰিছে, এইটো এতিয়া দখল কৰা নহয়। এইবিলাক দখল কৰিলে কংগ্ৰেছৰ শাসনত, আৰু কংগ্ৰেছৰ সেই সময়ত মন্ত্ৰীসকলে নাজানিছিল নেকি যে এইটো এটা আইন বিৰুদ্ধ কাম, এসময়ত তেওঁলোক উচ্ছেদিত তাৰ পৰা হ'বই লাগিব। আজি যিবিলাক ঠাইত উচ্ছেদ হৈছে, আমি দেখিছোঁ যে কংগ্ৰেছৰ উচতনিতে সেয়া এটা সময়ত তেওঁলোকে তাত আৱাস গৃহ তেওঁলোকে গঢ়ি তুলিছিল, খেতিপথাৰ কৰিবলৈ লৈছিল, বিভিন্ন ধৰণৰ সৰু সুৰা ইণ্ডাষ্ট্ৰী, দোকান পোহাৰ গঢ়ি তুলিছিল। গতিকে ইয়াৰ কাৰণে আচলতে কংগ্ৰেছ জগৰীয়া। এতিয়া কংগ্ৰেছে তেওঁলোকে চকু পানী টুকি লাভ নাই। সেই মানুহখিনিক বিভিন্ন ঠাইত মাটি দিব পাৰিলে। আজি চৰ অঞ্চলৰ মানুহে তেওঁলোকে মাটিৰ পট্টাৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰি আছে। গতিকে যিবিলাক মানুহে এটা সময়ত তেওঁলোকক দীঘলীয়া দিন ক্ষমতাত ৰাখিছিল, আৰু সেই মানুহখিনিয়ে কৰা প্ৰতাৰণাৰ কাৰণে আজি এওঁলোক এনেকৈ চাফাৰ কৰিছে। খুব খৰতকীয়াভাৱে আমি এই প্ৰগ্ৰেমটো কৰিছোঁ। যোৱাকালি গোলাঘাট, যোৰহাট, মাজুলী আৰু জিলাখনৰ অন্তৰ্গত যিবিলাক বিধানসভা সমষ্টি আছে, এই সমষ্টিবিলাকৰ সমষ্টি কমিটিসমূহৰ সভাপতি সম্পাদক, মূল বিষয়ববীয়াসকলৰ লগত, আৰু আমাৰ কেওটা ভাতৃভগ্নী সংগঠনৰ যিসকল মূল দায়িত্বত আছে, এইসকলৰ লগত মত বিনিময়ৰ কাৰণেই আমি আহিছোঁ। শিৱসাগৰত আজি আমি আহিছোঁ, ইয়াৰ পিছতে চৰাইদেউ যাম আজিৰ দিনটোতে, তাৰপিছত ডিব্ৰুগড় আৰু তিনিচুকীয়া। কালিলৈ ঠিক তেনেকৈ ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ, এই জিলাকেইখনৰ অন্তৰ্গত যিবিলাক বিধানসভা সমষ্টি আছে, সমষ্টিৰ মূল বিষয়ববীয়াসকলৰ লগত আমি মত বিনিময় কৰিম। হয়, আপুনি কোৱাৰ দৰে সন্মুখত বিধানসভা নিৰ্বাচন,
আৰু তাৰ আগে আগে আহি আছে স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন। গতিকে দলৰ সাংগঠনিক স্তৰবোৰ যাতে আমি অধিক সক্ৰিয় কৰিব পাৰোঁ, তাৰ কাৰণে বিভিন্ন সময়ত যিবিলাক নিৰ্দেশনা দিয়া হৈছে সেইবিলাক কেনেকৈ কাৰ্যকৰী কৰিছে, আৰু আমি ৰোড মেপ আমি তৈয়াৰ কৰি উলিয়াইছোঁ, ৰোড মেপ আমি ঠিক কৰিছোঁ, আৰু সেইমতে কামবিলাক যাতে কৰ্মকৰ্তাসকলে কৰে সেয়াই। আজি ৰাহুল গান্ধী আহিছে অসমলৈ, এয়া বিশেষ ২৬ চন নিৰ্বাচনক লক্ষ্য কৰি কিমান প্ৰভাৱ পেলাব পাৰে? চাওক, কংগ্ৰেছৰ ৰাজনীতিটোৱেই হৈছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। সেই তাহানিৰে পৰা গান্ধী পৰিয়ালেই নেতৃত্বত আছে। দেশৰ স্বাধীনতা যিটো দলে আনিছিলে যাৰ আটাইতকৈ বেছি বৰঙণি আছিল, আৰু সেইবাবে আজি দলটোৰ এনে দুৰৱস্থা হৈছে। গতিকে ৰাহুল গান্ধীৰ ভ্ৰমণে অসমত কোনো ধৰণৰ ইয়াত একো প্ৰভাৱ নেপেলায়, যোগাত্মক প্ৰভাৱ নেপেলায়। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আহি পৰিছে। হয়, শিৱসাগৰৰ এগৰাকী সৰ্বৰোগ বিশেষজ্ঞ মানৱীয় চিকিৎসক ডক্টৰ সুৰজিৎ এগৰাকী দণ্ডাধীশে অপমান কৰিলে, যাৰ বাবে চিকিৎসকগৰাকীয়ে কালি পদত্যাগ কৰিছে। মই এই বিষয়ত যিহেতু অৱগত নহয়, আপোনাৰ পৰাই মই জানিছোঁ, নজনাকে মই একো নকওঁ। আগতে দিনটোত অখিল গগৈয়ে এখন যোগদান সভা হৈছিল, তেওঁ এটা মন্তব্য কৰিছিল যে অৱসৰ বিশেষ কৰিবৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ কৰিছে আৰু ৯টাহে মাত্ৰ সমষ্টি এৰিব নিৰ্বাচনৰ কাৰণে। এক আৰু দ্বিতীয়টো হ'ল অখিল গগৈ আৰু এটা সামৰি দিব পাৰিব যে অখিল গগৈ আৰু এটা কথা কৈছিল যে বিজেপিয়ে মানুহ ত্যাগ কৰিলে, আঞ্চলিকতাবাদী শক্তি কৰিলে, আপোনালোকৰ লগত কাম কৰাৰ কোনো তেওঁৰ অসুবিধা নাই বা একেলগে কাম কৰাৰ এটা ইংগিত কালি প্ৰদান কৰিছিল। অখিল গগৈৰ কথাই মই উত্তৰ নিদিওঁ। তেখেতে আজি এটা কথা কয়, কাইলৈ এটা কথা কয়, আজি কিবা কাম এটা কৰে, কাইলৈ কিবা এটা কাম কৰে। এই গোটেই তেওঁৰ স্বৰূপটো ওলাই পৰিব অহা বিধানসভা নিৰ্বাচনত। মই কৈছোঁৱেই আপোনাক, তেখেতে আজি যিটো কথা ক'ব, কাইলৈ কথাবোৰ সলনি হ'ব। আজি কাৰোবাৰ লগত থাকিব, কাইলৈ কাৰোবাৰ লগত থাকিব। গতিকে এনেধৰণে সঘনে স্থিতি পৰিৱৰ্তন কৰা আৰু সঘনে বক্তব্য পৰিৱৰ্তন কৰা, মই এনে ব্যক্তিৰ কথাত মই কোনো ধৰণৰ আজিৰ দিনটোত মই ৰিপ্লাই নিদিওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।